আধুনিক সময়ক ভবাই তোলা এটা দৃশ্য। 2 মিনিট 16 ছেকেণ্ডৰ এটা ভিডিঅ'ই ভৰুণ কৰি তুলিব আপোনাৰ দুচকু। 4জনকৈ দিব্যাংগ সদস্যৰ এটা পৰিয়াল। পূৰ্বে কোৱাৰ দৰে 2 মিনিট 16 ছেকেণ্ডৰ এই ভিডিঅ'টিলৈ মন কৰক। একবিংশ শতিকাৰ এক কৰুণ দৃশ্য এয়া। 4জনকৈ দিব্যাংগ সদস্যৰ এটা দুৰ্দশাগ্ৰস্ত পৰিয়াল। ঘৰ বুলিবলৈ কোনোমতে থিয় হৈ থকা কেইখনমান বেৰ। এটা কোঠাৰ ভিতৰতে ৰান্ধনী ঘৰ, থকা বিচনাখন, মানুহ আহিলে বহিবলৈ দিয়া সেই ভগা চকীখন। ধেমাজিৰ মাছখোৱাৰ বৰাজানৰ বাসিন্দা বিশেষভাৱে সক্ষম এই পৰিয়ালটো। এমুঠি ভাত, এখন পিন্ধা কাপোৰৰ বাবে অহৰহ হাহাকাৰ কৰিবলগীয়া হয় পৰিয়ালটোৱে। কিন্তু এই পৰিয়ালটোক ঢুকি পোৱা নাই চৰকাৰৰ কোনো জনকল্যাণকামী আঁচনিয়ে। ঢুকি পোৱা নাই কোনো জনদৰদী আঁচনিয়ে। BPL কাৰ্ডখন পৰ্যন্ত নাই এই পৰিয়ালটোৰ। অৰুণোদয় আঁচনিটো দূৰৈৰে কথা। উজ্জ্বলা আঁচনিৰ চৰকাৰী বিনামূলীয়া ৰন্ধন গেছৰ চিলিণ্ডাৰটোৰ পৰাও বঞ্চিত এই পৰিয়ালটো। অনাময় ব্যৱস্থা বুলিবলৈ একোৱেই নাই। খোৱা পানীৰ নামতো এটা ভগা দমকল। এই পৰিয়ালবোৰ, এই দৃশ্যবোৰে উদঙাই দিয়ে চৰকাৰৰ জনদৰদী আঁচনিৰ প্ৰকৃত স্বৰূপ। উন্নয়ন আৰু বিকাশৰ শ্লোগান আওৰোৱা চৰকাৰে প্ৰকৃততে কৰিছে কি? ব্যুৰ' ইনপুটৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট, দেশ টুডে।